Hello everyone. আজি এই ভিডিঅ'টিত আমি অনুশীলনী 4.4 ৰ প্ৰশ্নসমূহৰ সমাধান চাবলৈ ওলাইছো। প্ৰথমটি প্ৰশ্ন আমাক দিয়া আছে y = 3 ৰ জ্যামিতিক উপস্থাপন উল্লেখ কৰা যদি ধৰা হয় যে সমীকৰণটো এটা চলকযুক্ত আৰু দুই নম্বৰটো আমাক দিয়া আছে যদি আমি সমীকৰণটো ধৰি লওঁ যে দুটা চলকযুক্ত। এতিয়া যদি আমি ধৰি লওঁ যে সমীকৰণটো এটা চলকযুক্ত তেতিয়া হলে y মানটো আমি কি পাইছিলো 3 বুলি পাইছিলো। গতিকে সৰলৰেখা এডাল অংকন কৰি ললো আৰু তাৰ পৰা 3 যেটো হ'ব এই বিন্দুটোৱে হ'ব তোমাৰ সমীকৰণটোৰ সমাধান। যদি আমি দুটা চলকযুক্ত বুলি ধৰি লওঁ তেতিয়া হলে আমি কি কৰিব লাগিব দুটা চলকযুক্ত বুলি যদি আমি ধৰো তেতিয়া হলে আমি সমীকৰণটো এনেকৈ লিখিব লাগিব y = 3 আমাক দিয়া আছিল। এটা যেহেতু ইয়াতে অনলি y আছে গতিকে ইয়াত অন্য এটা চলক আমি লগাব লাগিব হেতু হৈ গল x। তে x যদি আমি লগাও যেহেতু ইয়াতে x নাছিলে গতিকে 0 * x লিখিব লাগিব। তো আমি কি লিখিব লাগিব এতিয়া 0 * x + y = 3। এটা ইয়াৰ পৰা যদি আমি তালিকা আকাৰে ইয়াৰ মানটো উলিয়াবলৈ চেষ্টা কৰো কেইটামান বিন্দু x y। এটা x ৰ ঠাইত যদি মই 0 বহুৱাও তেতিয়া হলে কি হ'বগে 0 * 0 0 থাকিব y = কিমান হ'বগে 3। যদি মই x ৰ ঠাইত 1 বহুৱাও তেতিয়াও 0 হ'বগে। অৰ্থাৎ x ৰ মান তুমি যিয়ে নবহুৱা কিয় y মানটো সদায় কিমান হৈ থাকিব 3 হৈ থাকিব। গতিকে এই দুটা বিন্দুকে আমি লেখত উপস্থাপন কৰো। প্ৰথমটো বিন্দু আছিল 0 3 গতিকে হ'ব আমাৰ এই বিন্দুটো 0 3। দ্বিতীয় বিন্দুটো আছিল 1 3 এই বিন্দুটো হ'ব 1 3। এটা এই দুটা বিন্দুৰ মাজে যোৱাকৈ আমি এডাল ৰেখা অংকন কৰি দিও। ওকে সমীকৰণটো কি হ'ব 0 * x + y = 3। একে ধৰণে প্ৰশ্ন হল দুই নম্বৰটো। এবাৰ আমাৰ সমীকৰণটো দিয়া আছে 2x + 9 = 0। যদি আমি ধৰি লওঁ যে ই এটা চলকযুক্ত তেতিয়া হলে আমি এনেকৈ লিখিব লাগিব 2x + 9 = 0। আৰু ইয়াৰ পৰা যদি আমি 2x ৰ মান লিখো তেতিয়া হলে এটো কি হ'বগে +9 আছিল -9 হ'বগে। আৰু x ৰ মান যদি আমি লিখো তেতিয়া হলে হ'বগে -9 / 2। 9 যদি আমি 2 ৰে হৰণ কৰো তেতিয়া হলে কিমান হ'ব 4.5 মাইনাছত ওলাব। এতিয়া আমি সংখ্যা ৰেখাডাল অংকন কৰি ইয়াতে আমি যদি নাম্বাৰখিনি বহাই লওঁ -1 -2 -3 -4 and then -5। এতিয়া যেহেতু এটো কিমান আছিল -4.5 অৰ্থাৎ 4 আৰু 5 ৰ মধ্যবিন্দুটো। তো ইয়াতে আমি ধৰি ললো 4.5 ইয়াতে আছে। তেতিয়াহলে এই বিন্দুটোৱে তোমাৰ কি বুজাব যেটো সমীকৰণ আমাক দিয়া আছিল সেই সমীকৰণটোৰ সমাধান। সমীকৰণটো আছিল আমাৰ 2x + 9 = 0। ইয়াত যেটো তোমাৰ x ৰ মান হ'ব ইয়াতে x ৰ মানটো তোমাৰ কি হৈ আছে x ৰ মানটো হৈ আছে -4.5। এতিয়া যদি আমি ধৰি লওঁ যে সমীকৰণটো দুটা চলকযুক্ত বুলি তেতিয়া হলে আমি কি লিখিব লাগিব 2x। এতিয়া চোৱা ইয়াতটো তোমাৰ কি দিয়া আছিল 2x + 9 = 0 দিয়া আছিল। গতিকে অন্য এটা আমি চলক ধৰি লওঁ হেতু হ'ল তোমাৰ y 2x + y। যেহেতু আমি ইয়াতে y টো আমি নিজে লগাই দিছো গতিকে ইয়াতে আমি 0 * y কৰিব লাগিব। আৰু ইয়াতে তোমাৰ কি আছিল +9 আছিল। তো +9 টো হিফালে গলে কি হ'বগে -9 ৰাইট। এতিয়া ইয়াৰ পৰা যদি আমি দুটা বিন্দু উলিয়াবলৈ চেষ্টা কৰো x y। এতিয়া যদি মই ইয়াতে 0 বহুৱাও অৰ্থাৎ y ঠাইত যদি মই 0 বহুৱাও তেতিয়া হলে কি হ'বগে x ৰ মানটো তেতিয়া হলে কি হ'বগে এইখিনিটো গোটেই 0 হৈ যাব। তেতিয়া তোমাৰ কি থাকিব 2x = কিমান হৈ থাকিব -9। আৰু ইয়াৰ পৰা আমি x ৰ মানটো কিমান পাম -4.5। 2 ৰে যদি মই 9 ক ডিভাইড কৰো 4.5 হ'বগে। অৰ্থাৎ x ৰ মানটো মই পালো -4.5। এতিয়া y ঠাইত যদি মই 1 বহুৱাও তেতিয়া হলেও তো 0 হৈ থাকিব। অৰ্থাৎ y মান তুমি যিয়ে নবহুৱা কিয়
0 ইনটু হৈ থাকিব গতিকে এই গোটেইখিনি মান তোমাৰ কি হ'ব 0 হৈ যাব বাকি তোমাৰ এইখিনিয়ে থাকিবগে twice x = -9 পাবা আৰু তাৰ পৰা যদি মই x ৰ মানটো উলিয়াও তেতিয়াহলে -4.5 ওলাব অৰ্থাৎ প্ৰতিটো y মানৰ কাৰণে আমি x ৰ মানটো -4.5 এ পাম এতিয়া ইয়াক যদি আমি লেখত উপস্থাপন কৰো তেতিয়া কেনেকুৱা দেখা হ'ব প্ৰথমটো বিন্দু আমাৰ কিমান আছিল -4.50 x অক্ষত আহিলো ইয়াতে -4.5 ইয়াতে হ'ব এটো -4.5 তো ইয়াৰ পৰা x ৰ মানটো হ'ল -4.5 y মানটো 0 গতিকে বিন্দুটো আমাৰ ইয়াতে থাকিব x অক্ষৰ ওপৰত ইয়াৰ পিছৰ বিন্দুটো আমাৰ আছিল 1 -4.5 1 গতিকে -4.5 হলে আমি আহিলো তাৰ পৰা 1 y মানটো 1 গতিকে এটো আমি ধৰি লও এটো 1 2 তো -4.51 y মানটো 1 হলে ইয়াতে হ'ব বিন্দুটো তো প্ৰথম বিন্দুটো আমাৰ কি আছিল -4.50 আৰু এটো বিন্দু হৈ গল তোমাৰ -4.51 এতিয়া স্কেলৰ হয় তোমালোকে পোনকে এই দুটা বিন্দু সংযোগ কৰি ৰেখাডাল অংকন কৰিবা ওকে সমীকৰণটো কি আছিল twice x plus 9 is equal to 0 এখিনি আছিল দুটা প্ৰশ্ন থ্যাংক ইউ এভৰিওয়ান